চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো অনিশ গিৰি ভাৰ্চেছ মেগনাছ কাৰ্লসেন আজি গেমখন হৈছিলে টেক মহিন্দ্ৰা গ্লোবেল চেছ লীগ 2024 আৰু এখন ওৱান অফ দ্য শৰ্টেষ্ট গেম হৈছে আৰু অনিশ গিৰি নিচিনা এজন সুপাৰ গ্ৰেণ্ড মাষ্টাৰে এটা এনেকুৱা বেসিক ব্লান্ডাৰ কৰিলে যিটো নৰ্মেলি এক্সপেক্ট নকৰো আমি তো গেমখনত কি হ'ল ডাইৰেক্ট মই তোমালোকক সিচুৱেচনলৈ লৈ যাওঁ তো এইটো হৈছে পজিশনটো এই পজিশনটোত হোৱাইট অনিশ গিৰি আছিলে ব্লেক মেগনাছ কাৰ্লসেন অনিশে খেলিলে ৰুক b1 বিশপ টেক্স নাইট বিশপ টেক্স বিশপ একো প্ৰবলেম নাই নৰ্মেল মুভছ হৈ আছে পজিশন অলমোষ্ট ইকুৱেল পন টেক্স পন এটি এই পজিশনটোত হোৱাইটে খেলিব লাগিছিলে কুইন টেক্স কুইন ৰুক টেক্স কুইন তাৰ পিছত ৰুক টেক্স পন কৰিব পাৰিলে হেতেন বা পন টেক্স পনো হয়তো কৰিব পাৰিলে হেতেন কিন্তু পন টেক্স পন কৰিলে পজিশনটোৰ পন ষ্ট্ৰাকচাৰখিনি বেয়া হৈ যায় সো ইয়াত কিন্তু অনিশ গিৰিয়ে দিলে ব্লান্ডাৰ ৰুক টেক্স পন এতে ইয়াত চাব গলে সিম্পল এই তিনিটা পিস একেটা লাইনত আছে আৰু হোৱাইটৰ এই ৰুকখন b1 ত এখন পিন হৈ আছে তো তাৰে এডভান্টেজ লবলৈ ৰুক টেক্স নাইট কৰি দিলে আৰু এনেকুৱা এটা সাল হোৱাইটে খেলিব বুলি আমি ভবা নাছিলো তো কুইন টেক্স কুইন ৰুক টেক্স কুইন আৰু গেমখন ৰিজাইন দি দিলে হোৱাইটে ৰিজাইন নিদি কি কৰিব পিস ডাউন হৈ গল ব্লেকৰ ওচৰত এটা দুটা তিনটা চাৰিটা পিস আৰু হোৱাইটৰ ওচৰত মাত্ৰ এটা দুটা তিনটা পিস তো এইখন গেম সবতকৈ শৰ্টেষ্ট গেম এতিয়ালৈকে মই ভাবাত আৰু ইন্টাৰেষ্টিং আছিলে কাৰণ এনেকুৱা মিস্টেক বেসিক সিলি মিস্টেক সকলোৰে হৈ যাব পাৰে ঠিক আছে আজিলৈ ইমানে আছিলে ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা